নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ পনীৰ বাটাৰ মছলা, যাৰ কাৰণে মই ৰেডি কৰি লৈছোঁ পিঁয়াজ, নহৰু, আদা, গোটা মছলা, বিলাহী এনেদৰে ধুই ৰেডি কৰি লৈছোঁ। এতিয়া মই কেৰাহী এখনত অকণমান বাটাৰ দি পেলাই ইয়াতে মই কাটি থোৱা পিঁয়াজখিনি, তাৰপিছত নহৰু, আদা, গোটা মছলাখিনি যেনে লং, ইলাচি, দালচিনি, জালুক, গোটা জালুক গোটেইখিনি একেলগে দি দিছোঁ। দি পেলাই অলপ সময় লৰাই আছোঁ। তাৰপিছত মই ইয়াত কাটি থোৱা বিলাহীখিনি দি দিম। গোটেই বিলাহীখিনি দি পেলাই অলপ সময় লৰাই দিম। থাকিম। তাৰপিছত মই ইয়াত কাজুখিনি দি দিছোঁ। কাজুখিনি দিয়াৰ পিছত গোটেইখিনি মই একেলগে ভাজি লৈছোঁ। অলপ সময় ভাজি লৈছোঁ। ভাজি লৈ তাত মই ঢাকোন মাৰি অলপ সময় সিজিবলৈ দিছোঁ। আপোনালোকে ইয়াত জলকীয়া ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ইয়াত জলকীয়া ব্যৱহাৰ কৰা নাই। তাৰ সলনি মই ইয়াত গোটা জালুক ব্যৱহাৰ কৰিছোঁ। এনেদৰে বিলাহীখিনি অকণমান কোমল হোৱাৰ পিছতে মই গেছটো বন্ধ কৰি দিছোঁ। বৰ বেছি এটা ভাজিব নালাগে। এনেদৰে গেছটো বন্ধ কৰি মই গোটেই মিশ্ৰণখিনি মই মিক্সি জাৰটোত উলিয়াই দিছোঁ। গোটেইখিনি উলিয়াই লৈ মই এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ পিছত ইয়াৰ পেষ্ট এটা বনাই ল'ম। ঠাণ্ডা হোৱাৰ পিছত মই এনেদৰে পেষ্ট এটা বনাই লৈছোঁ। তাৰপিছত পুনৰবাৰ মই সেই কেৰাহীখনতে অকণমান বাটাৰ দি তাতে মই অকণমান গোটা জিৰা, হালধি, অকণমান জিৰা গুড়ি, গোটা জিৰা, হালধি, অকণমান জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়িও ব্যৱহাৰ কৰিছোঁ। দি মছলাখিনি এনেদৰে ভাজি ল'ম। ধনিয়া গুড়ি দি দিছোঁ। দি এনেদৰে মছলাখিনি অলপ সময় ভাজি এতিয়া মই ইয়াতে গোটেই পেষ্টখিনি দি দিছোঁ। দি অলপ সময় গোটেই মছলাখিনি মই অলপ সময় ভাজি ল'ম। ভাজি লোৱাৰ পিছতে মই ইয়াত অকণমান পানী ব্যৱহাৰ কৰিছোঁ। পানী দি অকণমান উতলিবলৈ দি তাতে মই পনীৰখিনি দি দিছোঁ। পানী দিয়াৰ পিছত মই ইয়াত সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ। নিমখ দি তাতে মই এতিয়া অলপ সময় লৰাই ঢাকোন মাৰি অলপ সময় উতল আহিবলৈ দিম। এনেদৰে অকণমান উতল অহাৰ পিছতে ইয়াতে মই কচুৰি মেথি দি দিছোঁ। কচুৰি মেথি দি অলপ সময় সিজোৱাৰ পিছতে আমাৰ পনীৰ বাটাৰ মছলা ৰেডি হৈ গ'ল। এতিয়া আপুনি ঠাণ্ডা হোৱাৰ পিছতে ইয়াক অকণমান ক্ৰীম দি পেলাই গৰমে গৰমে ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে। কেনেকুৱা লাগিল জনাব। ধন্যবাদ।